আজি আমাৰ গৈশ্বৰ মণ্ডলৰ অন্তৰ্গত 137 নং বুথত আজি আমাৰ বিশাল যোগদান কাৰ্যসূচী এটা লোৱা হৈছে। ইয়াত মোটামুটি আমাৰ 100জনমান UPPL আৰু BPFৰ কৰ্মীয়ে আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শ ভাল পাই আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিত জইন কৰিছে। সেয়েহে আজি আমি তেখেতসকলক আমি গৈশ্বৰ মণ্ডলৰ তৰফৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ তেখেতসকলে বুজি পাইছে যে এইবাৰ BTCত আমাৰ বিজেপি চৰকাৰে নহ'লে বেলেগ চৰকাৰে আমাৰ বিজেপিক ডেভেলপ কৰিব নোৱাৰে। সেইকাৰণেহে তেখেতসকলে আজি হিলদোল ভাঙি আজি 137 নং বুথৰ যি কাৰ্যকৰ্তা আছিল UPPL আৰু BPFৰ লগত জইন হৈ তেখেতসকলে আজি চিন্তা চৰ্চা কৰি যে আমি বিজেপিৰ বাদে আমাৰ বেলেগ চৰকাৰ আমাৰ BTCত নহ'ব, আমি বিজেপিকে ছাপোৰ্ট কৰিব লাগিব। সেয়েহে তেখেতসকলে আজি আমাৰ ইয়াতে 100জন কাৰ্যকৰ্তাই UPPL আৰু BPFৰ কাৰ্যকৰ্তাই আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিত জইন কৰিছে। আজি আমাৰ দেৰাচান হাজাৰীৰ উদ্যোগত আৰু তেখেতৰ সহযোগত আৰু গৈশ্বৰ মণ্ডলৰ উদ্যোগত আজি জইনিং কাৰ্যসূচীটো কৰা হৈছে। হয়, আজি আমাৰ উত্তৰ চেউনিত এতিয়া যোগদান কাৰ্যসূচী লৈছিলে। এই যোগদান কাৰ্যসূচীটো যথেষ্ট সংখ্যাই জইন হৈছে। মানে আমাৰ এইটো অঞ্চলটো মোটামুটি ভাৰতীয় জনতা পাৰ্টি ছাপোৰ্টাৰে বেছিভাগ, কিন্তু যোৱাবাৰ কিছুমান ব্যক্তিসকলে যে অন্য দলবিলাকক ছাপোৰ্ট কৰিছিলে, মানে তেখেতসকলে বেলেগ পাৰ্টিৰ হৈ কাম কৰিছিলে। কিন্তু তেখেতসকলে এতিয়া বুজি পাইছে যে যোৱাবাৰ অন্য দলবিলাকক ভোটদান কৰি পেলাই যে তেখেতসকলে নিজৰ স্বাৰ্থৰ কাৰণে নহয়, তেখেতসকলে এতিয়া নিজৰ উত্তৰ চেউনি গাঁওখন উন্নয়ন হোৱাটো আশা কৰিছিলে, যে চৰকাৰী কিবা সুবিধা পাব সেইটো ভাবিছিলে। কিন্তু তেখেতসকলে বুজি পালে আজি ভাৰতীয় জনতা পাৰ্টীৰ নীতি আৰু আদৰ্শটো গম পাই পেলাই বা বুজি পেলাই তেওঁলোকে আজি ইয়াতে যোগদান কৰিছে। যিসকল পৰিয়াল অন্য দলক ছাপোৰ্ট কৰিছে তেখেতসকলে আজি ইয়াতে যোগদান কৰিছে। 20-30 ঘৰ পৰিয়াল আছিলে, তেখেতসকলে আজি যোগদান কৰিছে। 20-30 গৰাকীয়ে আজি জইন কৰিছে। ইয়াতে বেছি যিখিনি পৰিয়াল আছে মেক্সিমামে ভাৰতীয় জনতা পাৰ্টিৰ ছাপোৰ্টাৰ। গতিকে তাতে যিখিনি ৰৈ গৈছে যোৱা বছৰ বেলেগ পাৰ্টিক ছাপোৰ্ট কৰাখিনি এইবাৰ আমাৰ দলত আমাৰ যিটো নীতি আৰু আদৰ্শক ভাল পাই পেলাই আহিছে। সকলোৱে গমেই পায় যে ভাৰতৰ প্ৰধানমন্ত্ৰী সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱ আৰু অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱ বা ভাৰতীয় জনতা পাৰ্টিক আমাৰ ৰাজ্যিক সভাপতি সন্মানীয় দিলীপ শইকীয়া ডাঙৰীয়া দেৱৰ যিখিনি যে আমাৰ ৰাজ্যখন বা আমাৰ দেশখন আগুৱাই নিয়াৰ কাৰণে তেখেতসকলে যেনেকুৱা কষ্ট কৰি আছে, তেখেতসকলক গমেই পায় যে ভাৰতীয় জনতা পাৰ্টি আজি বিভিন্ন দিশ বিভিন্ন জাতি জনগোষ্ঠী আগুৱাই নিয়াৰ কাৰণে যে আপ্ৰাণ চেষ্টা কৰি আছে। গতিকে যিসকলে বুজি পোৱা নাছিল আগতে তেখেতসকলে বুজি পাই পেলাই আজি তেখেতসকলে যোগদান কৰিছে। পাৰ্টিৰ কাম কৰ্তাবিলাক ভাল পাই আমি যোগদান কৰিলোঁ। আপুনি বিজেপি দলত আহি কি সংকল্প গ্ৰহণ কৰিলে? সংকল্প মানে বহুত সা সুবিধা পাইছে চৰকাৰৰ পৰা, আমি বৰ্তমান পোৱা নাই। সেইকাৰণে ভাবিলো বিজেপিত এইবাৰ পাম বুলি আশা কৰি সোমালো আৰু ভাল পালো। বিজেপি দলক আগুৱাই নিয়াত কি সহায় কৰিম? সহায় কৰিম, কাৰণ প্ৰাৰ্থীবিলাকক কম যে বিজেপি ভাল কাম কাজবিলাক ভাল হৈছে, তেনেকৈ কম জনতাবিলাকক। কেনেদৰে প্ৰস্তুতি? হয়, আগন্তুক আমি গম পাই আছো বা আপোনালোকেও গম পাই আছে যে ছেপ্টেম্বৰত শেষৰ ভাগত যে BTC নিৰ্বাচনটো হ'ব। গতিকে দলে যি নিৰ্দেশ দিছে যে গ্ৰাছৰুট লেভেলৰ গাঁৱে গাঁৱে যাই ফালে সভা পাতি ফালে আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে কি কৰিছে কি কৰা নাই, আমাৰ অঞ্চলখন গাঁওসমূহো উন্নয়নমূলক কাম বা আমাৰ কৃষকসকলক আমাৰ শিক্ষক শিক্ষয়িত্ৰী অৰ্থাৎ আমাৰ মহিলাসকলক আগুৱাই নিয়াৰ কাৰণে চৰকাৰে কি কি স্কিম বা আঁচনি লৈ ফালে আগবঢ়াই লৈ আছে, আমাৰ অঞ্চলখন কেনেকৈ উন্নয়ন বা দেশখন কেনেকুৱা আগবাঢ়ি যাই আছে সেইবিলাকৰ সম্পৰ্কে ৰাইজৰ মাজত অৱগত কৰিব দিছে। গতিকে সেইখিনি আমি ৰাজহুৱা
তেনেকুৱা আলোচনা অনুষ্ঠান লৈ পেলাই আমি আগন্তুক পৰৱৰ্তী নিৰ্বাচনৰ সম্পৰ্কেও আমি কিছু কথা অৱগত কৰি আছোঁ। যোগদান কৰিলোঁ আজি, আৰু আমাৰ যিহেতু ল'ৰা ছোৱালী আছে আগুৱাই নিবৰ কাৰণে, অনলি আমাৰ তাৰমানে কাষ্টৰ চাৰ্টিফিকেটখন আমাৰ বহুত দৰকাৰ, যাতে তেওঁ সুবিধা দিয়ে, সেইকাৰণে আমি যোগদান কৰিছোঁ ল'ৰা ছোৱালীৰ কাৰণে। মই তাৰমানে পিছুৱাই নগ'লোঁ আৰু আগুৱাই আহিলোঁ। আগতে ইউ পি পি এলৰ দলত আছিলোঁ, ইউ পি পি এলৰ দলত থাকোঁতে আমাৰ -50 পাছ কৰিছোঁ, তাতে তাৰমানে এটা চিট পাইছে, পালেও মই তাৰমানে হেৰি নকৰি মই ইয়াত যোগদান কৰিলোঁ। একোতো পোৱা নাই, আমি একো পোৱা নাই, আমি অৰুণোদয় পোৱা নাই বা আমি বেলেগ একো পোৱা নাই। নাপালে আমি ইয়াত আহি আমি যাতে ভৱিষ্যত পাম বুলি আশা কৰি আমি হেৰি কৰিলোঁ, যোগদান কৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।